3 লাখ কোটি টকাৰ ইনভেষ্টমেণ্ট গ্ৰাউণ্ডলৈকে আনিবলৈ সক্ষম হৈছোঁ। আজি এই যিমানবিলাক ইনভেষ্টমেণ্ট আমি দেখা পাইছোঁ, তেওঁলোকে ইতিমধ্যে নিজৰ নিজৰ অঞ্চলত বিভিন্ন পৰ্যায়ৰ কাম আৰম্ভ কৰিছে। অৰ্থাৎ 5,18,000 কোটি টকাৰ 3 লাখ কোটি টকাৰ ইনভেষ্টমেণ্ট আজি আমি ফিল্ডত আৰম্ভ কৰিবলৈ সক্ষম হৈছোঁ। এডভান্টেজ অসমৰ এবছৰৰ ভিতৰতে আমি এই সফলতা লাভ কৰিছোঁ। ইউজুৱেলি আমি 5 বছৰৰ মূৰত এখন বিনিয়োগ সন্মিলন পাতোঁ। এইবাৰ মই আশা কৰোঁ যে 2026 চনৰ ভিতৰতে আমি 5 লাখ কোটি টকা স্পৰ্শ কৰিবলৈ সক্ষম হ'ম আৰু এডভান্টেজ অসম 3ৰ পৰিকল্পনাও আমি আৰম্ভ কৰিব পাৰিম। অসমৰ এক পৰিৱৰ্তিত চেহেৰা, অসমক মানুহে বিশ্বাসত লৈছে আৰু বিনিয়োগকাৰীসকলে অসমত বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিছে। অসমৰ 16 লাখৰ পৰা 20 লাখ যুৱক যুৱতীয়ে দেশৰ আন ৰাজ্যত কাম কৰে আৰু এই কামবিলাক টপ লাইনৰ নহয়, সাধাৰণ কাম কৰে। আমাৰ লক্ষ্য হ'ব যে অসমত বিনিয়োগৰ পৰিৱেশ সৃষ্টি কৰি কৃষিৰ আধুনিকৰণ আৰু সেৱা খণ্ডৰ বিকাশৰ যোগেদি এই যুৱক যুৱতীসকলক অসমলৈ উভতাই অনা আৰু সেই দিশত আজি আমি সফলতাৰ দিশে আগবাঢ়িছোঁ। মই ভাবোঁ এই ইণ্ডাষ্ট্ৰীবোৰ হৈ গ'লে কমচে কম 1 লাখ ল'ৰা ছোৱালী অসমলৈকে উভতি আহিব পাৰিব বা নতুন ল'ৰা ছোৱালী অসমৰ বাহিৰত নোযোৱাকৈ থাকিব পাৰিব। এই সফলতা এটা অত্যন্ত গুৰুত্বপূৰ্ণ সময়ত আহিছে। ইয়াৰ পৰা আমি যদি অসমত উদ্যোগীকৰণৰ পৰিৱেশ এটা ৰাখি থ'ব পাৰোঁ, দি যাব পাৰোঁ, অসম ভাৰতৰ ঔদ্যোগিক মানচিত্ৰত বলিষ্ঠভাৱে প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হ'ব। চাওক, আগতে মই কোনো ৰাজনীতি কৰা দলত বা নেতাক মই দেখা নাছিলোঁ যে অসমৰ ৰাজনীতি ঝাৰখণ্ডত গৈ আলোচনা কৰা। দিল্লীত যোৱা বেলেগ কথা, কিন্তু ঝাৰখণ্ডত গৈ অসমৰ ৰাজনীতি কৰা আগতে এটা নোহোৱা আৰু নেদেখা এটা উদাহৰণ। কিন্তু যিহেতু বিশদভাৱে এই আলোচনাসমূহৰ বিষয়ে মই নাজানো, গতিকে আজি মই কমেণ্ট দিব খোজা নাই। কিন্তু এটা কথা মই ক'ব পাৰোঁ যে অসমৰ চৰকাৰ, অসমৰ ৰাইজে নিৰূপণ কৰিব, ভাৰতৰ আন ৰাজ্যৰ পৰা অসম কেতিয়াও পৰিচালনা হ'ব নোৱাৰিব। Let me have that insult. We have consciously changed the name and I take full responsibility for that. And if you go to the people in Barpeta, everybody is happy. Even the Satradhikar of Barpeta Satra has called me and congratulate me for this change of the name. এইটো মই বাৰে বাৰে কৈছোঁ, যোৱাকালিও কৈছোঁ, কালিৰ মোৰ টেপটো চাই ল'লে হ'ল আৰু।